আহক চাওঁ আজি এটা জুবিনদাৰ পুৰণা ইণ্টাৰভিউটো খুব ভাল লাগিব শেষলৈ চাব মাজলৈ মোৰ প্ৰথম প্ৰশ্নটো হৈছে জুবিন গাৰ্গে নিজকে কি বুলি ভাবে মই ৰাস্তাৰ মানুহ বুলি কওঁ নিজক আৰু গোটেই জীৱনটো প্ৰায় ৰাস্তাতে আছোঁ এনি টাইম ঘূৰি ফুৰিব লাগে ঘৰত কম থাকিবলৈ পাওঁ ৰাস্তাত বেছি থকা হয় আৰু মানুহৰ লগত থকা হয় বিভিন্ন সময়ত বিভিন্ন কামত মানুহৰ শিল্পী হৈ থাকিবলৈ মন গোটেই জীৱন মানুহৰ কাৰণে কাম কৰিবলৈ মন আৰু সেইকাৰণে মই নিজকে ৰাস্তাৰ মানুহ বুলি কওঁ ৰাস্তাৰ মানুহ ৰাস্তাফাৰিয়ান ভূপেন হাজৰিকাক যাযাবৰ বুলি কৈছিল আৰু সেইফালৰ পৰা ভূপেন হাজৰিকায়ো নিজৰ গীততো তেনেকুৱা কিছু কথা কৈছিল আপুনি কিন্তু নিজৰ গীতত তেনেকুৱা কথা এতিয়ালৈকে কোৱা নাই আছে মোৰ কেইবাটাও গান আছে যেনে খালি মই যাযাবৰ বুলি মই লিখা নাই কিন্তু অলৰেডি সেইটো লিখা হৈ গ'ল মই বেলেগ ধৰণে লিখিছোঁ পুৰণা 3-4মান গান আছে আৰু মই কেনেকৈ থাকোঁ কেনেকৈ ট্ৰেভেল কৰোঁ সেইবিলাক চব কথা আছে গানত মনত পেলাব লাগিব কিন্তু একদম মনত পৰা নাই এতিয়া কিন্তু কেইবাটাও গানত আছে সেইবিলাক কথা মই আৰু এটা কথা এটা পৰ্যায়ৰ পৰা এটা পৰ্যায়ত যেতিয়া মানুহ আহি পায়হি কিছুমান মানুহে নিজৰ অতীতটোক পাহৰি যায় কিছুমান মানুহে অকল বৰ্তমানটোক ধৰি ৰাখে আৰু কিছুমান মানুহে অকল ভৱিষ্যতৰ সপোন দেখে জুবিন গাৰ্গে কোনটো কৰি আছে মই ভৱিষ্যতৰ সপোন দেখি ভাল পাওঁ অতীতত বহুত ভুল থাকে বহুত দুখ থাকিব পাৰে বহুত অদৰকাৰী নকৰিবলগীয়া কাম থাকিব পাৰে সেইকাৰণে অতীতটোক মই বেছিকৈ ঘূৰি নাচাওঁ ভৱিষ্যতে কি কৰিব পাৰিম বা বৰ্তমানে মই কি কৰি আছোঁ সেইটো মোৰ কাৰণে বৰ ইম্পৰ্টেণ্ট আৰু মই আজিৰ দিনটোৰ কাৰণে জীয়াই থাকোঁ সদায় আজিৰ দিনটো মই কিমান কাম কৰিব পাৰোঁ কিমান কাম কৰিব পাৰিলোঁ মই সেইটোৱে চিন্তা কৰোঁ বাট বেচিকেলি আই লিভ ফৰ দিছ ডে টুডে তেনেহ'লে ভৱিষ্যতৰ কাৰণে আকৌ কেনেকৈ নহয় আজিৰ দিনটো যদি ভাল হয় ভৱিষ্যতে এনেও ভাল হ'ব গতিকে দুইটা আনুষংগিক কথা এটা জইন হৈ থাকে আজি যদি মই ভাল কাম এটা কৰোঁ মই জানো যে মই কাইলৈও ভাল কাম এটা কৰিব পাৰিম তাতকৈ হয়তো আৰু ডাঙৰ ভাল কাম এটা কৰিব পাৰিম চ' সেইটো চিন্তা লৈ পেলাই সেইকাৰণে মই আজিৰ দিনটোক যিমান পাৰোঁ ভালকৈ লৈ যাবলৈ চেষ্টা কৰোঁ আৰু যিমান ইম্পৰ্টেণ্ট কাম ভাল কাম মই কৰিবলৈ চেষ্টা কৰোঁ একেদিনাই সেইকাৰণে মই অ'ভাৰৱৰ্ক হৈ যায় কেতিয়াবা অ'ভাৰ ষ্ট্ৰেছ হৈ যায় বেছি কাম কৰি দিওঁ মোক এনেকুৱা লাগে যেন মই কালিলৈ দেৰি হৈ যাব নেকি আজিয়ে কৰি পেলাওঁ সেইকাৰণে ৰাতিপুৱালৈকে কাম কৰি দিওঁ কেতিয়াবা আৰু ভালো হয় বাৰু কাম কিন্তু মোৰ নিজৰ কেতিয়াবা ক্ষতি হয় খোৱা চোৱা কমফৰ্টেবল হয় গতিকে কিন্তু মই আজিৰ দিনটো ভাল পাওঁ বেছি মই বহুদিনৰ মূৰত ষ্টুডিঅ'ত যিহেতু আজি লগ পাইছোঁ ইয়াৰ পূৰ্বেও আমি কিছু কথা পাতিছোঁ কিন্তু আজি বহুত দিনৰ মূৰত লগ পাইছোঁ কাৰণে আজি কিছু কথা কিন্তু মই খোলাকৈ সুধিম মানে যাতে একো ভুল নাভাবে একো নাই জুবিন গাৰ্গ মানুহজনৰ সন্দৰ্ভত অসমৰ মানুহৰ বহুত ধৰণৰ ধাৰণা পজিটিভ দিশটোৰ যদি কথা কওঁ বহুত মানুহে এনেকৈ ভাবে জুবিন অসমৰ এনেকুৱা এটা শক্তি যি অসমৰ সমাজ ব্যৱস্থা সলনি কৰি দিব পাৰে সেই কথাটো জুবিন গাৰ্গে কিন্তু নিজে বোলে বুজি নাপায় কথাটো নাই সমাজৰ কাৰণে কামটো কৰি আছোঁ কিবা এটা প্ৰব্লেম হ'লে প্ৰথম মই মাত দিওঁ মই ওলাই আহোঁ তাৰপিছত মোৰ লগত মোৰ যিসকল থাকে তেওঁলোক ওলাই আহে বা অন্যান্য শিল্পী ওলাই আহে মোৰ লগত সেইটো কথা নহয় কিন্তু মই পলিটিকেল নহয় প্ৰথম কথা মই সমাজবাদী মানুহ ছ'চিয়েলিজমত বিশ্বাস কৰোঁ আৰু যিমান পাৰি মানুহৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰোঁ নন পলিটিকেল হয় দেই পলিটিকেল হ'লে মই কেতিয়াবা ৰাজনীতিত গ'লোহেঁতেন গতিকে পলিটিক্সৰ বাহিৰত থাকিও আমি মানুহৰ কাৰণে বহুত কাম কৰিব পাৰোঁ আচলতে আৰু এজন আৰ্টিষ্টৰ গাত আৰু পাৱাৰ থাকে মানুহৰ কাৰণে কাম কৰিবলৈ কাৰণ আৰ্টিষ্ট এনি টাইম মানুহৰ লগতে থাকে আৰু এজন আৰ্টিষ্টক মানুহেই জন্ম দিয়ে চ' মই ভাবোঁ যে এইটো আৰ্টিষ্টৰ কৰ্তব্য মানুহৰ কাৰণে কাম কৰাটো আৰু সমাজৰ কাৰণে মই আৰু বহুত কাম কৰিম বুঢ়া বয়সলৈকে যিমান পাৰোঁ দৌৰিম আপুনি আৰ্টিষ্ট শব্দটো ব্যৱহাৰ কৰিছে অসমীয়াত বহুতেই তাক শিল্পী বুলি কয় যিহেতু আপুনি নিজকে শিল্পী বুলি ভাবেনে মই আগতে কৈছোঁ মই ৰাস্তাৰ মানুহ এতিয়া মানুহে মোক ডেফিনেশ্যনটো শিল্পী বুলি দিলে অলৰেডি চ' সেইকাৰণে আৰ্টিষ্ট বুলি কৈছোঁ আৰু মই আকৌ আৰ্টিষ্ট মানে AIRTIST কথা কোৱা নাই মই আৰ্টিষ্ট মানে ARITISTE সেইটোহে কৈছোঁ মই আৰ্টিষ্ট যিটো চব ধৰণৰ শিল্পী সোমাই থাকে তাত এতিয়া খুব ভাল তাৰ মাজত আৰ্টিষ্ট বুলি ক'লে এজন তাত খুব ভাল কাঠৰ কাম কৰা মানুহ হ'ব পাৰে এজন খুব ভাল মুচি যি ভাল জোতা বনায় তেওঁ থাকিব পাৰে খুব ভাল গান গোৱা মানুহ এজনো থাকিব পাৰে ভাল অভিনেতা এজনো থাকিব পাৰে পৰিচালক এজনো থাকিব পাৰে গতিকে মই গোটেই সামগ্ৰিকভাৱে কৈছোঁ শব্দটো জুবিন গাৰ্গ যিজন ব্যক্তি সত্ৰা তেওঁৰ মাজত কিছুমান স্ববিৰোধী স্থিতি থাকে যেন লাগে কেতিয়াবা তেওঁৰ মাজতে কিছু সংঘাত থাকে যেন লাগে তেনেকুৱা লাগে যেনে এই যে হৃদয়বান মানুহজন
কাৰোবাৰ দুখত দুখী হোৱা মানুহজন, কাৰোবাৰ বেমাৰ আজাৰ হ'লে, আনকি জীৱ জন্তুৰ প্ৰতি জুবিন গাৰ্গৰ যিটো মৰম সেইটো অসমৰ মানুহে দেখিছে। ঠিক ইমান মৰম আকোলোৱা, ইমান হৃদয়বান মানুহজন কেতিয়াবা আকৌ এনেকুৱা ৰূপত ওলাই মানুহ হতচকিত হৈ যায়। এই যিটো দ্বৈত ৰূপ, যিটো জুবিনৰ ডুৱেল কেৰেক্টাৰ বুলি বহুতে কয়, এইটোৱে জুবিন গাৰ্গক ক'ৰ পৰা ক'লৈ লৈ গৈছে? এইটোক আচলতে বাইপলাৰ ডিজিজ বুলি কয়। এইটো মাইণ্ড শ্বিফ্ট হয়, আৰু যি মানুহে বেছি চিন্তা কৰে, বেছি কাম কৰে, তেওঁলোকৰ বেছিকৈ হয়। এইটো এটা ডিজিজ বুলি কয়, বাইপলাৰ ডিজিজ। হঠাৎ মাইণ্ডটো শ্বিফ্ট হৈ যায় কেতিয়াবা, মানে মাইণ্ডে মিছ কৰে কিছুমান কথা, আৰু সেইটো মোৰো আছে বুলি ভাবোঁ মই। মানে যিখিনি পঢ়িছোঁ বাইপলাৰৰ বিষয়ে, তাৰ প্ৰভাৱ আছে মোৰ গাটো। আৰু এইটো মই বহুত ডাঙৰ ডাঙৰ মানুহৰ, মানে ডাঙৰ ডাঙৰ আৰ্টিষ্টৰো দেখিছোঁ যে হঠাৎ চেঞ্জ হয়, হঠাৎ স্প্লিট পাৰ্চনেলিটি নিচিনা লাগে। গতিকে সেইটো কণ্ট্ৰল কৰিব পাৰি আচলতে, আৰু কণ্ট্ৰল কৰিব পাৰিলে ভাল। নহ'লে জুবিন গাৰ্গে সেইটো কণ্ট্ৰল কৰিব নোৱাৰে নেকি? মই পাৰোঁ, কিন্তু মই সময়ে নাপাওঁ দেখোন। কণ্ট্ৰল কৰিবলৈ সময় এটা লাগিব। ইমান কামৰ মাজত থাকোঁ এনি টাইম, চ' সেইবোৰলৈ ভাবিবলৈ মোৰ সময় নাথাকে, আৰু সেইকাৰণে কেতিয়াবা মানে মাইণ্ডটোৱে ৰিভল্ভ কৰি দিয়ে কিছুমান কথাত। আৰু মই অলপ ইম্পালচিভ, সেইটো এটা প্ৰব্লেম এটা আছে মোৰ। ফটকৈ ৰিয়েক্ট কৰোঁ, ফটকৈ কাজিয়া কৰি দিওঁ, খং উঠি যায় ফটকৈ। চ' সেইটো নাজানো কেতিয়া ঠিক হ'ব, কিন্তু যিমান পাৰি সেইটো কম হৈ থাকিলে ভাল। ভাল বয়স হ'লে বুদ্ধি হ'ব ভাল বুলি অসমীয়াত এষাৰ কথা আছে। আপোনাৰ এতিয়া বয়স হৈছে, আপুনি নিজেই কৈছে যে সেইখিনি মোৰ মানে ভুল, দুখ, নিজৰ দুখটো নিজেই দেখিছে, জানে। তাৰপিছত কিয় জুবিনে সেইখিনি শুদ্ধ নকৰে? সেইটো টাইম পোৱা নাই আজিলৈকে, সেইটো নাজানো। সেইটো আৰু হয়তো, আৰু মই খুব ৰেষ্টলেছ মানুহ, একে জেগাত থাকিব নোৱাৰোঁ, বেছি দেৰি বহি থাকিব নোৱাৰোঁ। মই ষ্টুডিঅ'ত কাম কৰিলেও মই খোজকাঢ়ি ঘূৰি ঘূৰি কাম কৰি থাকোঁ। চকীখনত বেছিভাগে চকীত বহি কাম কৰে, মই বহি থাকিব নোৱাৰোঁ। অলপ দেৰি বহিলে অশান্তি লাগে, উঠি দিওঁ। সেইটো হয়তো মোৰ ক্ৰিয়েটিভ মানে যিটো ফ্ল', সেইটো তাৰে এটা পাৰ্ট বুলি ভাবোঁ আচলতে। মই ৰেষ্টলেছ কাৰণে মই মানে 5 মিনিটত গান এটা লিখিব পাৰোঁ, খুব ভাল গান এটা 5 মিনিটত বনাই দিব পাৰোঁ। সেইটো সেই ৰেষ্টলেছনেছৰ প্ৰভাৱ। মানে মাইণ্ডটো এনি টাইম ঘূৰি থাকে। মই শুই থাকিলেও মই কমপ্লিট চাউণ্ড শ্লিপত মই নাযাওঁ, মোৰ ব্ৰেইনটো এটা পাৰ্ট সাৰে পাই থাকে। মই কেনে কোনোবাই ওচৰত কথা পাতি থাকিলেও শুনি থাকোঁ, বা মই পূৰা শুই আছোঁ, হয়তো মোৰ চিনেমা স্ক্ৰিপ্ট এটা চলি আছে ব্ৰেইনত, চিন কেইটামান দেখি আছোঁ মই সপোন দেখা দি। চ' সেই ব্ৰেইনটো মোৰ নুশুৱে। সেইটো পিছলৈ কি প্ৰব্লেম দিয়ে নাজানো। ডক্টৰে এবাৰ কৈছিলে যে পিছলৈ ডিমেনচিয়া হোৱাৰ চান্স থাকে, পাহৰি যায় যে কথাবোৰ। জানিছোঁ। আৰু পাহৰি যোৱাৰ স্বভাৱটো এতিয়াও আছে মোৰ। ফটকৈ মানে সদায় লগ পাই থকা মানুহ এজনৰ নামটো পাহৰি যাম কেতিয়াবা, আকৌ চিন্তা কৰিব লাগে নামটো কি আছিলে। চ' সেইটো সেই ৰেষ্টলেছনেছৰ প্ৰভাৱ। একাংশ আমি বিশ্ববিখ্যাত শিল্পীৰ যদি জীৱনচৰ্যা চাওঁ, তেতিয়া দেখোঁ যে তেওঁলোকো বহুত খেয়ালী হয়। ভাৰতীয় তেনেকুৱা বহুত শিল্পী আছে, তেওঁলোকো বহুত খেয়ালী। আপুনি যে এইমাত্ৰ কেইটামান কথা ক'লে, আপুনি তেনেকুৱা সেই শিল্পী হোৱাৰ কাৰণে আপুনি খেয়ালী মনৰ অধিকাৰী হৈ গ'ল নেকি? কাৰোবাক আপুনি গম নোপোৱাকৈ ফ'ল' কৰিছিল নেকি, অনুসৰণ কৰিছিল নেকি, যাৰ কাৰণে ফ'ল' কৰা নাই? মই সৰুৰ পৰা খেয়ালি আছিলোঁ আচলতে। মইতো এনেকুৱা আছিলোঁ যে মই মন গ'লে স্কুললৈ যাওঁ, মন নগ'লে নাযাওঁ। ঘৰত একো নকৰিছিল তেতিয়া? ঘৰত নকয়, আৰু মই ভাল কামতে লাগি থাকোঁ। মই বেলেগ কিতাপ পঢ়োঁ, মিউজিক কৰোঁ, প্ৰেক্টিছ কৰোঁ, নহ'লে ক্ৰিকেট খেলোঁ। আৰু মোক কোনো কথাত ফ'ৰ্চ কৰা নাছিলে ঘৰৰ পৰা। আৰু মই পঢ়াত ভাল আছিলোঁ, ভাল ভাল মাৰ্কছ পাওঁ। সেইকাৰণে স্কুলতো ছাৰে বিশেষ একো কোৱা নাছিলে মোক যে কেলৈ নাহিলি তই স্কুল কালি বুলি নুসুধে, কাৰণ তেওঁলোকে জানে মই ৰিজাল্ট ভাল কৰিমেই। গতিকে সেই কনফিডেঞ্চটো আছিলে, আৰু সেই খেয়ালি স্বভাৱটো আছে, এতিয়াও আছে, তেতিয়াও আছিলে। আৰু সেইকাৰণে বিভিন্ন কাম কৰিবলৈ মন যায় বিভিন্ন সময়ত, হঠাৎ অদ্ভুত কাম এটা কৰিবলৈ মন যায় মোৰ। ক'ৰবাত গৈ আছোঁ, প্ৰগ্ৰেম এটাত গৈ আছোঁ, ক'ৰবাত এটা ধুনীয়া বজাৰ এখন দেখিলোঁ, মই বজাৰ কৰিবলৈ মন যাব তেতিয়া। কিন্তু প্ৰগ্ৰেমলৈ মোৰ দেৰি হৈছে, মেনেজাৰে চিঞৰ-বাখৰ কৰি থাকে, কিন্তু মই বজাৰ কৰিমেই। মই নামো, আকৌ এঘণ্টা বজাৰ কৰোঁ তাত, আৰু দৰকাৰতকৈ বস্তু বেছিকৈ কিনো, আহি পেলাই আকৌ ঘৰত গালি খাওঁ, ইমানবোৰ চব্জি কিয় আনিলে, কোনে খাব, বেয়া হৈ যায়। তাৰপিছত বিলাওঁ খুব, মই ভাল পোৱা কিছুমান মানুহ আছে, তেওঁলোকক কেতিয়াবা মাছেই লৈ আহিলোঁ এসোপামান আনি, মই নিজে 1 পিচ খাওঁ বা 2 পিচ খাওঁ, বিলাই ভাল পাওঁ, খুৱাই ভাল পাওঁ। চ' সেইবিলাক স্বভাৱ আছে আৰু। কিছু কথা মই গম পাওঁ, আৰু কিছু কথা লোকৰ মুখতো শুনো, আৰু কিছুমান কথা নিজেও জানো বাৰু। এটা কথা কওকচোন আপুনি, যেতিয়া অসমত বহাগ বিহুৰ সময় হয় বা বিহু যেতিয়া চলি থাকে, যোৱা কিছু বছৰ ধৰি সেই সময়ত আপুনি প্ৰায় বিতৰ্কৰ তুংগত থাকে।
আপুনি নিজেও চাগে অস্বীকাৰ নকৰিব। ভিতৰৰ পৰা বৰ অদ্ভুত ধৰণে কৰে, মানে বেছিভাগ জেগাত মোৰ গাত দুখ নাথাকে, কিন্তু মই তাক মানে প্ৰটেষ্ট নকৰাকৈ থাকিব নোৱাৰোঁ, কাজিয়া কৰি দিওঁ। যোৱা বছৰ যিটো হ'ল, যোৱা বছৰ মই 45খন বিহু কৰিছোঁ, যোৱা বছৰ নাই, এই বছৰ 45খন বিহুত অকল প্ৰথম বিহুখনত গণ্ডগোল হৈছে, তাৰপিছত এখন বিহুতো কোনো গণ্ডগোল হোৱা নাই। আৰু সেই গণ্ডগোলটো কোনে কৰিছে আপুনিও জানে, চবেই জানে। চ' তেওঁলোকে কৰিব নালাগে আচলতে, গণ্ডগোল কৰি দিয়াৰ কাৰণে মই গণ্ডগোল কৰিলোঁ, কিন্তু মোৰ লগত গণ্ডগোল কৰিলে মই গণ্ডগোল কৰিমেই, সেইটো চিধা কথা। তাৰমানে গণ্ডগোলটো আপুনি আৰম্ভ নকৰে, আপোনাক লৈ বেলেগে কৰে, বেলেগে কৰি দিয়ে, তাৰপিছত মোৰ খং উঠে আৰু মই লাগি দিওঁ, কথাবোৰ তেনেকুৱা হৈ যায়। সেইবিলাক নহ'লে ময়ো ভাল পাওঁ, মইনো কেলৈ গণ্ডগোল বিচাৰিম প্ৰগ্ৰাম এটাত। এই মাত্ৰ যে আপুনি ক'লে বেলেগে গণ্ডগোল কৰিলে মই কৰিমেই, তাৰমানে সেইটো কি একদম পূৰ্বৰ ধাৰণা থাকে নেকি? যদি মোক কোনোবাই কিবা কৰে মই তাৰমানে তাৰ প্ৰত্যুত্তৰ কোনোবাই যদি গণ্ডগোল কৰে, তাক যদি প্ৰটেষ্ট নকৰে, মই তাক কাপুৰুষ বুলি কওঁ। প্ৰতিবাদ কৰিব লাগিব, কিন্তু প্ৰতিবাদ কৰাৰো এটা ভাষা থাকিব, প্ৰতিবাদ কৰাৰো এটা ধৰণ থাকিব, এটা শৈলী থাকিব। সি যদি অসভ্যামি কৰে, মই অসভ্যামি কৰিম, মই কি এৰি দিম? মই ইমান চবৰ মানুহ নহয়। কিন্তু আপুনিতো শিল্পী, আপুনিতো জ্ঞানী মানুহ, আপোনাৰ দেউতা চুৰ কাৰণে আপুনিও কি চুৰি কৰিব নেকি? সেইটোতো আপুনি কেতিয়াও জ্ঞানী মানুহৰ লক্ষণ নহ'ব তেতিয়া। নহয় নহয়, চুৰ কৰাৰ কথা কোৱা নাই মই। আপুনি যে কৈছে কোনোবাই যদি অসভ্যামি কৰে মই কৰিম, তাৰমানে আপুনি মহাত্মা গান্ধীৰ সেই দিন কেতিয়াবাই হেৰাই গৈছে সেইটো বিশ্বাস কৰে? নাই, মই গাল পাতি দিয়া মানুহ নহয়, মই চে গুয়েভাৰা শিষ্য। তাৰমানে আই উইল ফাইট ফৰ এভৰি ইনজাষ্টিছ বুলি কথা এটা আছে, তাৰ মই সেইটো অনুসৰণ কৰোঁ। তাৰমানে এনি ইনজাষ্টিছ আই উইল ফাইট। গান্ধী আৰু চে গুয়েভাৰৰ দুয়োগৰাকীৰে দুটা বেলেগ পথ আছিল। এগৰাকীয়ে বন্দুকক বিশ্বাস কৰিছিল, এগৰাকীয়ে অহিংসা নীতিক বিশ্বাস কৰিছিল। দুজন ভাল বন্ধু আছিলে, কিন্তু দুজন ভাল বন্ধু আছিলে, কিন্তু আপুনি চে গুয়েভাৰ থাকে এতিয়া একেলগে থকা আমাৰ সুভাষ চন্দ্ৰ বোস আৰু গান্ধী প্ৰথমতে একেলগে আছিলে, নীতিগতভাৱে তেওঁলোকৰ কনফ্লিক্ট হ'ল, তেওঁ আঁতৰি আহিলে, কিন্তু দুইজনৰে উদ্দেশ্য এটাই আছিলে, কিন্তু যে সেই ইনজাষ্টিছটো প্ৰতিবাদ কৰিব লাগে। প্ৰতিবাদ কৰাৰ ধৰণটো চবৰে ক্ষেত্ৰত বেলেগ বেলেগ হয়, মোৰ ক্ষেত্ৰত হয়তো অলপ বেলেগ, আৰু বেছিভাগেই নেমাতে দেখিছোঁ, মাতিবলৈ টান পায়, কিবা এটা গণ্ডগোল হ'লে লাহেকৈ ছাইড কাটি বহি থাকে। মই সেইটো মানুহ নহয়। আপুনি নিজে এতিয়ালৈকে প্ৰায় 25,000 গীত গোৱা বুলি কয়। 16,000 মান গাইছোঁ। 16,000 গীত গাইছে আপুনি এতিয়ালৈকে। 16,000 গীতৰ ভিতৰত সেই 92 চনৰ পৰা এতিয়া 2017 চনলৈকে এটা গীতৰ কথা যদি মই ক'বলৈ কওঁ, কোনটো গীতৰ কথা ক'ব? সেইটো ক'বলৈ বৰ দিগদাৰ এতিয়া, মানে বিশেষকৈ নিজৰ গানবিলাক নিজৰ সন্তানৰ নিচিনা হয় আচলতে। চ' কোনটো সন্তানক বেছি মৰম কৰোঁ বুলি ক'লে, ভাল পাওঁ বুলি ক'লেতো নোৱাৰে মাক বাপেকে আচলতে। তথাপিও মাক দেউতাকৰ কোনোবা এটা সন্তানৰ প্ৰতি ক'ৰবাত অকণমান দুৰ্বলতা থাকে, কিন্তু সাধাৰণতে একেধৰণে মৰম কৰে গোটেইকেইটাকে। তথাপিও আপোনাৰ গানৰ এই 16,000 গানৰ ভিতৰত মায়াটো আছে, মায়াবিনী আছে, প্ৰতিটো প্ৰহৰ বুলি এটা গান আছে, ৰৈ ৰৈ বিনালে বুলি এটা গান আছে। এইবিলাক মোৰ আপোনাৰ জীৱনৰ যদি মই টাৰ্ণিং পইণ্ট বুলি কওঁ এটা বিশেষ গান, কোনটো হ'ব? অবভিয়াছলি মায়া। কাৰণ মায়াৰ পিছতে মোক চবেই চিনি পাইছে, বেছিভাগ মানুহে। তাৰপিছত হিয়া দিয়ানীৰ গানখিনিৰ কথা ক'ব লাগিব, কাৰণ সেইখন চিনেমাৰ পিছতে মই চিনেমা জগতত ভালকৈ সোমাইছোঁ। তাৰপিছতে মই এজ এ মিউজিক ডিৰেক্টৰ মোৰ ইমান অভিজ্ঞতা নাছিলে চিনেমাত। সেইখন চিনেমা কৰাৰ পিছতে মই আজিলৈকে যিখিনি চিনেমা কৰিছোঁ সেইখন চিনেমাৰ পৰা পাইছোঁ আচলতে। যিহেতু মায়াৰ কথা আপুনি নিজে কৈছেই, গীটাৰখন আছে, আমি এইখিনি মুহূৰ্তত গীতটো অকণমান বহুতবাৰ শুনিছোঁ, অজস্ৰবাৰ শুনিছোঁ, তথাপিও আমাৰ দৰ্শকসকলে বেয়া পাব যদি অকল মই কথাই পাতি থাকোঁ, মাজে মাজে আপুনি দুই এটা গীত গুণগুণাব লাগিব। যিহেতু আপুনি নিজেই কৈছে অন্যতম গীতখিনিৰ ভিতৰত মায়া আপোনাৰ জীৱনৰ টাৰ্ণিং পইণ্ট হয়, অকণমান আপুনি যদি গাই দিয়ে গীতটো। নিশ্চয়। মায়া মায়া মাথো মায়া, তুমি জানো সঁচাৰে মৰমৰে মায়া, মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিবই, দূৰণিৰে জোনাকী হৈ জোনাকীয় মায়া মায়া মাথো মায়া।
দৰে গভীৰ তুমি অনা মৰমকে লৈ আছো সিজিয়া দেহে মনে আছা যদি বাৰে বাৰে গুচি যোৱা মোক কিয় খন্দুৱাই নানিবা সেমেকা ৰাতি নালাগে মোক সোঁৱৰণি মায়া মায়া মাথো মায়া তুমি জানো সঁচাৰে মৰমৰে মায়া 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 মাথো মায়া ধন্যবাদ কিছু সময় পূৰ্বে আপুনি যিটো কথা কৈছে যে মই বুজি পাওঁ মোৰ শক্তিটোৰ কথা আৰু সেইমতে মই মানুহৰ কাম কৰি আছোঁ মই আপোনাক এতিয়া কওঁ আপুনি যি ধৰণে বুজি পাইছে বহুত মানুহে তাতকৈ বেছি আশা কৰে আপুনি হয়তো ভাবিছে যে সেইখিনি আপোনাৰ শক্তি মই কওঁ নহয় আপোনাৰ পিছফালে এনেকুৱা এটা জনশক্তি আছে এখন চৰকাৰে কৰিব নোৱাৰা কাম অসমত যদি কোনোবাই কৰোঁ বুলি ভাবে যি দুজন বা তিনিজন মানুহৰ নাম যদি মই ল'ম সেই তিনিজন মানুহৰ ভিতৰত এজন আপুনি মই আকৌ কৈছোঁ এই 3,20,00,000 জনসংখ্যা থকা ৰাজ্যখনত চৰকাৰে কৰিব নোৱাৰা কাম এককভাৱে কৰিব পৰা যি দুজন বা তিনিজন মানুহ আছে তাৰ ভিতৰত এজন আপুনি ইমানেই আপোনাৰ প্ৰচণ্ড এটা শক্তি বিশেষকৈ যুৱ শক্তিটো আপোনাৰ পিছফালে আছে সেই শক্তিটোক আপুনি যদি ক'ৰবাৰ পৰা ক'ৰবালৈ লৈ যাওঁ বুলি ভাবে ৰাজ্যখনৰ চেহেৰা সলনি কৰিবৰ কাৰণে জুবিন গাৰ্গ অন্যতম এক মাধ্যম হ'ব পাৰে সেই শক্তিটোৰ কথা আপুনি জানো আজিলৈকে ভাবিছে বা কৰিছে সেইটো মই অলৰেডি ষ্টাৰ্ট কৰিলোঁ সেইটো এই যোৱা 2 বছৰে মানুহে দেখিছে মোৰ যিমানবিলাক ফেন ক্লাব আছে প্ৰায় 45টামান আছে তাত অসংখ্য ল'ৰা ছোৱালী আছে চব নতুন চব ইয়াং আৰু তেওঁলোকক মই একত্ৰিত কৰিছোঁ কৰি সমাজবাদী হ'বলৈ শিকাইছোঁ আপুনি বেয়া নাপাব মই মাজতে এটা কথা কওঁ আপুনি যিটো ফ্ৰেণ্ড ক্লাবৰ কথা কৈছে বা সকলোকে একত্ৰিত কৰিছে মই আপোনাক তাৰ কাৰণে শুভেচ্ছা জনাইছোঁ ধন্যবাদো জনাইছোঁ তাৰপিছতো মই আপোনাক এনেকুৱাকৈ ক'ম সেই মানুহখিনিৰ মাজত 3টা শ্ৰেণী আছে 1 শুভাকাংক্ষী 2 অনুৰাগী 3 চামচা চামচা মোৰ কোনো নাই মিছা কথা মোৰ লগত যিসকল ঘূৰে মোক ভাল পায় আৰু মোৰ লগত কাম কৰে সেইটো কাৰণে ঘূৰে এই 3টা শ্ৰেণীৰ ভিতৰত আপোনাৰ তাত কোনটো শ্ৰেণী বেছিকৈ আছে সেইটো নাজানো এতিয়া তেওঁলোকক মই যেতিয়া একত্ৰিত কৰিছোঁ তেওঁলোকক মই কৈছোঁ যে ইউ আৰ লাইক ব্ৰাদাৰ্ছ প্ৰথম এইটো কথা শিকাওঁ মই আৰু এইবাৰ এতিয়া বানপানীৰ সময়তে মই যেতিয়া ৰাস্তাত পইচা তুলিছিলোঁ মইতো চব জেগাত যাব নোৱাৰোঁ 45টা ফ্ৰেণ্ড ক্লাবক মই লগাই দিছোঁ গোটেই য'ত য'ত থাকে তেওঁলোকে যথেষ্ট পইচা উঠাই পেলাই আমাক ক'ৰবাত তেওঁলোকে নিজে খাদ্য সামগ্ৰী কিনি যোগান দিছে মানুহক আৰু কিছুমানে মেইন হেড অফিচত জমা দিছে ইয়াত কলাগুৰি যিটো আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ তাৰ পৰা আমি সেই পইচাৰে আমি বিভিন্ন জেগাত মই টিম পঠাইছোঁ টিম বনাই পেলাই মৰিগাঁৱত গৈছে কোনোবা মাজুলীত গৈছে কোনোবা লখিমপুৰ গৈছে চ' সেই ধৰণে কাম কৰিবলৈ শিকাইছোঁ তাৰপিছত যোৱা বছৰ এতিয়া আমি প্লেণ্টেশ্যনৰ ওপৰত গুৰুত্ব দিছিলোঁ বহুত আমি প্ৰায় অলমষ্ট 15,000মান গছ ৰুৱাইছোঁ গোটেই ল'ৰা ছোৱালী আৰু গছপুলি সংৰক্ষণ সেইবিলাক কথা শিকাইছোঁ তেওঁলোকে যথেষ্ট ভাল কাম কৰিছে আৰু 2-এজন গণ্ডগোল থাকিবই তাৰ মাজত সেইখিনি এতিয়া চাই থাকিব লাগিব উপায় নাই যে মই প্ৰথমতে মই জড়িত নাছিলোঁ তেওঁলোকৰ লগত ইমান কাৰণ মোৰ ফেন ক্লাব যেতিয়া মই ভাবিছিলোঁ যে মই তাত সোমাই পেলাই কি কৰিম কিন্তু পিছত দেখিলোঁ যে সেই মাজে মাজে কোনোবাই গণ্ডগোল কৰে তেওঁলোকৰ ভিতৰতে কেতিয়াবা কাজিয়া হয় সেইবিলাক বস্তু হ'ব নালাগে সেইকাৰণে মই হেড অফিচ গুৱাহাটীত বনাই তেতিয়া তেওঁলোকৰ মাজত ইউনিটিটো আনি পেলাই একত্ৰিত কৰিছোঁ আপোনাক যিসকলে ঘেৰি ৰাখে আপোনাৰ সোঁৱে বাবে যিসকল অনবৰতে থাকে মই সকলোকে কোৱা নাই একাংশক বাদ দি পেলাই কৈছোঁ আপুনি যিটো কথা কৈছে আপোনাৰ কোনো চামচা নাই মই কৈছোঁ যে আপোনাৰ একাংশ চামচাই আপোনাক ঘেৰি ৰাখে অনুৰাগী আপুনি নাভাবে কিন্তু অসমৰ মানুহে ভাবে তেনেকৈ মই কিয় কৈছোঁ চামচাগিৰি কৰিব বিচাৰে সেইটো তাৰ দুখ মোৰ দুখ নহয় কিন্তু মই কাকো চামচা বুলি নাভাবোঁ মই সদায় কওঁ যে ইউ আৰ মাই ব্ৰাদাৰ চাওক শুভাকাংক্ষীয়ে মানুহৰ ভুল আৰু দুখ শুদ্ধ আৰু ভুল দুয়োটাই দেখুৱাই দিয়ে ভালটোক প্ৰশংসা কৰে বেয়াটোক সমালোচনা কৰে অনুৰাগীয়ে তেওঁক সদায় ভাল হোৱাটো বিচাৰে আৰু তেওঁক নেতাৰ দৰে গণ্য কৰে যে তেওঁক সদায় ফ'ল' কৰে তেওঁ অনুগামী হ'বলৈ চেষ্টা কৰে আৰু চামচাই ভুল শুদ্ধ একো বিচাৰ কৰিব নোৱাৰে তেওঁ যি কৰে সকলো ভালেই দেখে তেওঁ বেয়া একোৱেই নেদেখে আৰু যিসকলে আকৌ শুভাকাংক্ষী হৈ সমালোচনা কৰে সেই চামচাবিলাকে তেওঁলোকক আক্ৰমণ কৰে সমালোচনা কৰে তেনেকুৱা একাংশ মানুহ আপোনাৰ লগত থাকে আপোনাৰ কেতিয়াও জীৱনত তেওঁলোকে কোনো ভুলেই নেদেখে আপুনি নিজেই কৈছে আপোনাৰ কিছু ভুল আছে বুলি আপুনি নিজে স্বীকাৰ কৰিছে কিন্তু আপোনাৰ সেইসকলে সেই ভুলটো কেতিয়াও নেদেখে তেওঁলোকে সকলো শুদ্ধ বুলি ভাবে সেইসকল আপোনাৰ চামচা নহয় কি না তাত আৰু এটা কথা আছে বেছিভাগে মোক ভয় কৰে
প্ৰব্লেমটো সেইটো গতিকে তাৰ মন থাকিলেও সি ক'ব নোৱাৰে আৰু মোক কথা ক'ব পৰা মানে খুব কম থাকে মোৰ লগত আৰু বেছিভাগ সৰু মোতকৈ লগৰ যিখিনি আছে একেলগৰ একে বয়সৰ সমপৰ্যায়ৰ তেওঁলোকে কয় কিন্তু নোকোৱা নহয় যে এইটো বেয়া কাম হ'ল এইটো ভুল হ'ল কিন্তু সৰুখিনিয়ে ক'বলৈ মোক ভয় কৰে আচলতে প্ৰব্লেমটো সেইটো তাৰ মন গ'লেও ক'ব নোৱাৰে কিয় আপুনি কি আক্ৰমণ কৰে নেকি ভুল শুধৰাই দিলে ভয়টো থাকে নহয় ভয়টো থাকিবই এইটো আৰু ভয় এইটো আছে সেইটো ৰেচপেক্ট থ্ৰু ৰেচপেক্ট আহে চ' সেইটো কাৰণে ক'ব নোৱাৰে চাগে এই কথাটো আপুনি নিজে যিহেতু গম পায় ভয়ত নকয় বুলি তেওঁলোকক আপুনি এটা পৰিৱেশো দিব লাগে কেতিয়াবা যে সিহঁতি মোক এই কথাবিলাক কওক মই কিন্তু একদম চিম্পলি থাকোঁ চবৰ লগত কিন্তু তথাপি ভয় কৰে এইটো মই কি কৰিম আৰু মই মাজে মাজে খং কৰে সেইটো জানে খং উঠি যায় ফটকে সেইটো কাৰণে তেওঁলোকৰ এটা ভয় এটা আছে আৰু মোৰ সেই লগৰ সমপৰ্যায়ৰ যিখিনি তেওঁলোক থাকিলেই হ'ল মোৰ লগত তেওঁলোক ঠিক আছে আৰু মোৰ লগৰ বেছিভাগ খুব ভাল কাম কৰা ভাল পজিশ্যনত থকা মানুহ চ' মই নাভাবোঁ যে তেওঁলোকে ভুল আপুনি এইমাত্ৰ যিটো কথা কৈছে খুব ভাল মানুহ আপোনাৰ লগৰ খুব ভাল বন্ধু হয় ময়ো জানো একাংশ খুব আপোনাৰ ভাল মানুহ আপোনাৰ লগত আছে কিন্তু সম পৰিমাণে আপোনাৰ লগত একাংশ খুব তলৰ শ্ৰেণীৰ চিন্তা কৰা মানুহো থাকে মানে যিবিলাকক ক'বলৈ মোৰ বেয়া লাগিছে শব্দটো মোটামুটি ফটুৱা বুলি ক'ব পাৰি তেনেকুৱা একাংশও আপোনাৰ লগত থাকে যে মানুহক ইমান চৰিত্ৰ বিচাৰ কৰি থাকিবলৈ হ'লে মই কাম কৰিবলৈ সময় নাপাম গতিকে মোক সেই ফ্ৰী স্পেচটো লাগে আৰু তেওঁলোকে যদি ভুল কৰিছে সেইটো তেওঁলোক ভুক্তভোগী নিজেই হ'ব তেওঁলোকে ভুল কৰাৰ কাৰণে যে আপোনাৰ বদনাম হৈছে সেইটো মই চম্ভালিব লাগিব আৰু এইটো উপায় নাই আৰু মই এই কথাখিনি আপোনাক কি কাৰণে কৈছোঁ মোৰ লক্ষ্যটো সেইটোৱেই মই নিবিচাৰোঁ কেতিয়াও জুবিন গাৰ্গক কোনোবাই শুৱে বয়ে থকা মানুহে ক্ষতি কৰক জুবিন গাৰ্গক কোনোবাই বদনামী কৰক মই বিচাৰোঁ জুবিন গাৰ্গ হৈ থাকক না আজিকালি সেইকাৰণে মই কওঁ তেওঁলোক চবকে যে প্ৰত্যেকটো কথা মোৰ লগত আলোচনা কৰি মোক সুধি পেলাই কৰিব লাগিব নিজে ডিচিশ্যন ল'ব নোৱাৰোঁ এজ এ মানে মই মোক যদি চিফ বুলি ভাবোঁ দেন ইউল হেভ টু কনচাল্ট মি সেইটো বাৰে বাৰে মই বুজাই আছোঁ সিহঁতক কিছুমান আছে মই জানো উল্টা পুল্টা কৰিছে মাজতে গতিকে মই ভাবোঁ যে তেওঁলোক সলনি হৈ যাব মোৰ লগত থাকিলে এই যে জুবিন গাৰ্গৰ নামত যিটো ফেষ্টিভেল হয় জুবিন গাৰ্গ সংগীত মহোৎসৱ বেলেগ নাই সেইটো নহয় এইটো কলাগুৰু মহোৎসৱ হয় প্ৰথমবাৰটো জুবিন গাৰ্গ প্ৰথমবাৰ তেওঁলোকে অকলে পাতিছিলে মোক নুসুধাকৈ পাতি দিলে মোৰ নামত তো মই তেওঁলোকক কৈছিলোঁ তেতিয়া বোলো মানুহ মৰিলেহে ফেষ্টিভেল পাতে মানুহৰ নামত মানুহ জীয়াই থাকেতো নাপাতে সেইটো ডাঙৰ ব্লাণ্ডাৰ মিষ্টেক এইটো আৰু মোৰ ফেষ্টিভেল এটা কৰাৰ মোৰ সদায় ইচ্ছা আছিলে সেইকাৰণে মই নেক্সট ইয়েৰৰ পৰা মই নিজে সোমাই দিলোঁ এতিয়া এইবছৰ আমি বৰপেটাত পাতিম আৰু যিহেতু আমাৰ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আছে আকৌ কলাগুৰুৰ নামতে আমি সেই ফেষ্টিভেলটো কৰিছোঁ সেইকাৰণে মই এনেও বিষ্ণু ৰাভাৰ ফলোৱাৰ জানো চ' ৰাভাক কেন্দ্ৰ কৰি আমি বহুত কাম কৰিব পাৰোঁ আচলতে আৰু কলাগুৰুৰ লগত জড়িত বহুত মানুহ আছে অসমত এতিয়াও জীয়াই আছে কিছুমান মানুহ চ' তেওঁলোককো জড়িত কৰিবলৈ চেষ্টা কৰিছোঁ যোৱাবাৰ নগাঁৱত কৰিছিলোঁ বিষ্ণু ৰাভাৰ লগত এক্টিং কৰা মানুহ মাতি আনিছোঁ আমি সম্বৰ্ধনা জনাইছোঁ বিভিন্ন কালচাৰৰ বিভিন্ন জনজাতিৰ মানুহ মাতিছোঁ এইবাৰ বৰপেটাত আৰু ডাঙৰকৈ কৰিম আৰু ইণ্টাৰেষ্টিং যোৱাবাৰ মোৰ কোনো স্পনচৰ নাছিলে মোৰ পকেটৰ পইচা কৰিলোঁ গোটেই খৰচ মই বহন কৰিছোঁ এইবাৰ খালি আমি স্পনচৰলৈ কৰিম ভালকৈ হয় মই শুভেচ্ছা এইটো মই আৰু ডাঙৰ কৰিব বিচাৰোঁ কলাগুৰু ফেষ্টিভেলটো আৰু প্ৰত্যেক বছৰ অসমৰ বিভিন্ন জেগাত কৰিম বেলেগ চহৰত কলাগুৰুৰ প্ৰসংগ ওলাইছে কাৰণে মোৰ কথা এটা হঠাৎ মনত পৰিছে কাৰণে সোধোঁ বিষ্ণু ৰাভাৰ কথা ক'বলৈ গৈ আপুনি এবাৰ জ্যোতিপ্ৰসাদৰ সন্দৰ্ভত কোনোবাই সোধোতেনে আপুনি অকণমান নক'বলগীয়া কথা এটা কৈ দিছিল আপোনাৰ নিশ্চয় মনত আছে মোক কোৱাৰ ধৰণটো ভুল হ'ল আচলতে মই দুইজনকে ভাল পাওঁ কিন্তু ৰাভাক মই বেছি ফ'ল' কৰোঁ কথাটো মই তেনেকৈ ক'ব লাগিছিলে মই অকণমান বেলেগ ধৰণে কৰোঁ ক'লোঁ সেইটো কাৰণে এটা ৰিপ'ৰ্কেশ্যন হ'ল আৰু হুলস্থুল এটা হৈছিলে দুদিনমান কিন্তু মানে আপুনি কওঁ বুলি কোৱা নাছিলে সেইটো মানে মোক কোৱাৰ ধৰণটো বেলেগ হৈ গ'ল মই যে ৰাভাক বেছি ভাল পাওঁ আৰু বেছি ফ'ল' কৰোঁ সেইটো কথাই ক'ব লাগিছিলে মই কাৰণটো বেলেগ ধৰণে ওলালে মুখৰ পৰা চ' কথা ভুলকৈ ক'লে গণ্ডগোল হয় এইটো আজিকালি কাৰণ অকণমান চাই চিতি সাৱধানে ক'বলৈ শিকিছোঁ চাই চিতি সাৱধানে ক'বলৈ চেষ্টা কৰিছে তাৰমানে আপুনি ভাবি চিন্তি নোকোৱাৰ কাৰণে বিগত সময়ছোৱাত আপুনি শলঠেকত যে পৰিছিল সেইটো আপুনি আজি স্বীকাৰ কৰে এবাৰ পৰিছোঁ নিশ্চয় সেইটোতো দেখিছে চবে ময়ো দেখিছোঁ চ' মোৰ ইণ্টেনশ্যন নাছিলে কিন্তু কোনো কাৰোবাক হেৰি কৰিব কাৰোবাক মই আৰ্টিষ্টক কেতিয়াও মানে তোলা চনিয়ে নাচাওঁ কেতিয়াও আমি জুবিন গাৰ্গৰ লগত এনেকৈ কিছু কথা পাতিম গীত শুনিম আজি অকণমান সময়ৰ কাৰণে মই অভিমত অনুষ্ঠানত বাণিজ্যিক বিৰতি লৈ লৈছোঁ তাৰপিছত পৰৱৰ্তী অংশলৈ উলটি আহিম কিছু সময় বিৰতিৰ পিছত আমি উভতি আহিছোঁ আজিৰ এই অভিমত অনুষ্ঠানৰ মাজলৈ আপোনালোকে গম পাইছে অসমৰ জনপ্ৰিয় শিল্পী
হাৰ্টথ্ৰব জুবিন গাৰ্গ আজিৰ অভিমতৰ অতিথি মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ এটা কথা কওকচোন এতিয়ালৈকে আপুনি হিন্দী গীত কিমান গাইছে হিন্দী 150মান গাইছোঁ চাগে 150 70-80খনমান চিনেমাতে গাইছোঁ প্ৰথমটো কোনটো গীত গাইছিল মনত আছে প্ৰথমে চিনেমাত প্ৰথমটো বাৰু মই এলবাম কৰিছোঁ মই চান্দিৰাত বুলি নিজে এটা এলবাম কৰিছিলোঁ তাৰপিছত চিনেমা বুলি ক'লে মই কাঁটে চিনেমাত এটা গান গাইছিলোঁ এইটো শান মই এইটো ডুৱেট আছিলে সঞ্জয় দত্তেও অকণমান 2 লাইন গাইছিলে তাত সঞ্জয় দত্তে এনেকৈ গাই চাইছে আৰু চবৰে গান গোৱাৰ ইচ্ছা এটা থাকে আৰু গানটো হিটো হৈছিলে চিনেমাখন ডাঙৰ চিনেমা আছিলে অমিতাভ বচ্চন আছিলে সঞ্জয় দত্ত চ' সেইটো গানেই হ'ব লাগে মোৰ মতে মানে হিন্দী বলিউড বুলি ক'লে আৰু সেইটো গান প্ৰথমতে আহে কাঁটে আৰু তেতিয়াৰ পৰা যি আৰম্ভ কৰিছিল এতিয়ালৈকে মুঠ 150মান গাইছে 150মান গান গাইছোঁ এটা সময়ত আপুনি হিন্দী গীতৰ প্ৰতি থকা আকৰ্ষণ বা বেলেগ কাৰণতেই হওক আপুনি মুম্বাইলৈ গুচি গৈছিল থকা আৰম্ভ কৰিছিলোঁ আৰু তাৰপিছত আপুনি মুম্বাইত নিজে খোপনি পুতিব নোৱাৰিলে নে আপুনি বাধ্য হৈ পেলাই অসমলৈ ঘূৰি আহিলে মই অসম ভাল পোৱাৰ কাৰণে ঘূৰি আহিছোঁ প্ৰথম কথা আৰু মুম্বাইত মই এতিয়া প্ৰুভ কৰিবলৈ একো নাই গোটেই এৱাৰ্ড গোটেই সোপা পালোঁ চবে মোক চিনি পায় গান চান হিট হ'ল এতিয়া আকৌ নতুনকৈ কি প্ৰুভ কৰিবলৈ আছে মই ভাল গান পালে মই গাম আৰু আজিকালি সেইটো ছিষ্টেম নাই যে বম্বেত গান গাবৰ কাৰণে বম্বেতে থাকি ল'ব লাগিব পৃথিৱীখন বহুত বেলেগ হৈ গ'ল এতিয়া আজিকালি এনেকুৱা হৈ গ'ল ইণ্টাৰনেটৰ থ্ৰুৱেদি তাৰপৰা গান পঠিয়াই দিলে মই ইয়াত গাই দিলোঁ মিউজিক ডিৰেক্টৰ তাত বহি আছে তেনেকৈ বহুত কাম কৰিছোঁ আমি মই মোৰ ষ্টুডিঅ'ত গাইছোঁ গান পঠাই দিছোঁ ইভেন মোৰ নতুন চিনেমা মিছন চেনাৰ কামো তেনেকৈ কৰিছোঁ মই বম্বেত আছোঁ ইয়াৰ পৰা বস্তু পঠাই আছে আকৌ মই ইয়াত আছোঁ ইয়াৰ পৰা মই বস্তু পঠাই আছোঁ তাত কাম চলি আছে চ' কনচেপ্টবোৰ চেঞ্জ হৈছে আজিকালি গ্ল'বেলাইজ হৈ গ'ল গোটেই আৰু টেকনিকেলি আমি এতিয়া বহুত শ্বাৰ্প গতিকে মই নাভাবোঁ যে বম্বেত থাকি ল'ব লাগিব বম্বেত কাম কৰিবৰ কাৰণে আৰু বম্বেত এনি টাইম যদি থাকোঁ পিছত মানুহে ক'ব যে মোক ই বম্বেতে থাকিলে আৰু অসমৰ কাৰণে একো নকৰিলে আৰু তাত বেছিকৈ থাকিলে মই ইয়াত কাম কৰিব নোৱাৰোঁ প্ৰব্লেমটো সেইটো সেইকাৰণে মই ভাবিলোঁ যে মই ইয়াত থাকোঁ মাজে মাজে যাওঁ বম্বে এতিয়াও যাওঁ মই মাহেকত এবাৰটো যোৱা হয় গৈ তেনেকৈ ধৰণে অহা যোৱা কৰি কাম কৰিম আৰু কানেক্টিভিটিটো থাকিলেই হ'ল আমাৰ মাজত আপুনি ধৰক মুম্বাইত যদি থাকিলহেঁতেন তেনেহ'লে আপুনি এতিয়া যিজন জুবিন হৈ আছে ইয়াতকৈ আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বা ভাৰতবৰ্ষৰ কাৰণে আৰু বেছি যদি সুযোগ পালেহেঁতেন বুলি মই কওঁ তেতিয়া সুযোগ বুলি নহয় মই গান বেছি পালোঁহেঁতেন এতিয়া মই নেশ্যনেল এৱাৰ্ডো পাইছোঁ নেশ্যনেল এৱাৰ্ড পোৱাৰ পিছত মই ইণ্ডিয়াত আৰু মোৰ মানে ভাবিবলগীয়া একো নাই জাষ্ট দ্য ডেড এণ্ড মই এতিয়া ভাবিলে ইণ্ডিয়াৰ বাহিৰত ভাবিব লাগিব মই সেইকাৰণে এতিয়া ইংলিছ এলবাম এটা হেৰি কৰি আছোঁ প্লেন কৰি আছোঁ 4টামান গান কৰিছোঁ অলৰেডি চ' মই এটা ইণ্টাৰনেশ্যনেল এলবাম এটা মানে ৰিলিজ দিয়া মোৰ প্লেন আছে ইউনিভাৰ্চেল মিউজিকৰ পৰা কথাও পাতিছোঁ মই চ' তেতিয়া বাহিৰৰ দেশতো মোৰ গান বাজিব বেলেগ আপুনি খুব কম সময়তেই কম গীত গাই আপুনি মুম্বাই তথা আমাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটখনত আপুনি উজলি উঠিছিল কেইটামান গীতে আপোনাক ক'ৰবাৰ পৰা ক'ৰবালৈ লৈ গৈছিল আপুনিও নিশ্চয় সেই কথাটো জানে কিন্তু সেই মানুহজন পৰৱৰ্তী সময়ত বহুতেই কয় যে খেয়ালি মনৰ কাৰণেই হওক বা মানুহজন জুবিন হোৱাৰ কাৰণেই হওক নাই মুম্বাইত তেওঁ টিকিব নোৱাৰিলে তাত থাকি ভাল নাপাওঁ থাকি ভাল নাপায় ইমান তেতিয়া থাকিব নাপায় আৰু মই সেই নহয় মই এইটো ক'ব বিচাৰিছোঁ আপুনি বহু ক্ষেত্ৰত এনেকুৱা লাগে আপুনি খুব সাংঘাতিক প্ৰফেচনেল কেতিয়াবা এনেকুৱা লাগে আপুনি মুঠেও প্ৰফেচনেল নহয় মই প্ৰফেচনেল কেতিয়াও নহয় কাৰণ মিউজিকটোক মই প্ৰফেশ্যন বুলি নাভাবোঁ আপুনি প্ৰফেচনেল বুলি কি ভাবে তেনেহ'লে মিউজিকটো মোৰ প্ৰফেশ্যন নহয় পেশ্যন হ'ব লাগে এইটো ব্লাডৰ পৰা আহিব লাগিব চ' প্ৰফেশ্যনেল মানে হৈছে বনিয়া যি অকল বিজনেছৰ কথা চিন্তা কৰে আৰু মই বিজনেছ একেবাৰে নাজানো আপোনাৰ প্ৰফেচনেল কি তেতিয়া মোৰ প্ৰফেশ্যন নাই মই বেকাৰ আচলতে ক'বলৈ গ'লে চাবলৈ গ'লে বেকাৰ এতিয়া গান নাগালে প্ৰগ্ৰেম নকৰিলে মোৰতো বেলেগ ৰাস্তা নাই ক'ৰবাৰ পইচা অহা আৰু মই বিভিন্ন মানুহক হেল্প কৰি ভাল পাওঁ নিজৰ হাতত পইচা নাইকিয়া হৈ যায় কেতিয়াবা তথাপি হেল্প কৰোঁ কিন্তু যিমান পাৰোঁ চ' সেইকাৰণে প্ৰফেশ্যনেল নহয় মই আপোনাক এটা কথা কওঁ যে মই এই কথাটো সোধাৰ এটা কাহিনী আছে ক্ৰিছ 3ত আপোনাৰ এটা ঘটনা ঘটিছিল যি কাৰণে সেই সময়ত আপুনি নিজেও জানে যে কিমান দেৰি পলমকৈ যোৱাৰ কাৰণে ৰাকেশ ৰোশনৰ নিচিনা মানুহৰ চকুত অলপ বেয়া পাইছিলে দেৰিকৈ যোৱাৰ কাৰণে কিন্তু গানটো যেতিয়া কি হৈছিল আপুনি সেই ঘটনাটো ক'ব নেকি একো নাই বম্বেতটো ট্ৰেফিক জামটো জানে মানুহ আধা জীৱন ট্ৰেফিক জামত গুচি যায় তাত সেইটো এটা কাৰণ নথকা মই সেইদিনাখন সঁচাকৈ ট্ৰেফিক জামৰ কাৰণে আপোনাৰ পলম হৈছিলেনে অভিয়াছলি তাৰপিছত মোৰ মেনেজাৰ আছিলে